নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এছএছ ফাৰ্ষ্ট ডে এডমিশ্যন 2025 বৰ্ষৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। যিসকল ছাত্ৰ ছাত্ৰী এছএলচি 2025 বৰ্ষত উত্তীৰ্ণ হৈছে তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব কলেজত পঢ়িবৰ কাৰণে বা স্কুলত পঢ়িবৰ কাৰণে। তাৰ কাৰণে কিছুমান গাইডলাইন দিছে, সেইখিনি মই আপোনালোকক জনাম। যি আপোনালোকৰ কলেজ চিলেকশ্যন বা যি পৰ্টেল আপোনালোকৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব 17 এপ্ৰিলৰ পৰা, অৰ্থাৎ যিটো দৰ্পণ পৰ্টেল আছে সেই পৰ্টেলটো 17 এপ্ৰিলৰ পৰা আপোনালোকৰ লাইভ হ'ব। 17 এপ্ৰিলৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত উল্লেখ কৰিছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বা এপ্লিকেণ্ট আপোনালোকৰ দ্বাৰা যি অনলাইন আবেদন আছে সেয়া 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে অনুষ্ঠিত হ'ব। 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত কলেজবিলাকে মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰিব 25 পৰা 26 তাৰিখৰ ভিতৰত, আৰু যি আপোনালোকৰ মেৰিট লিষ্ট বা ৱেটিং লিষ্ট আছে, চিলেকশ্যন লিষ্ট বা ৱেটিং লিষ্ট আছে সেয়া আপোনালোকৰ 27 তাৰিখে ৰাতিপুৱা 10টা বজাত পাব্লিছ কৰা হ'ব। অৰ্থাৎ আপোনালোকৰ 27 তাৰিখে আপোনালোকৰ যি ৱেটিং লিষ্ট বা চিলেকশ্যন লিষ্ট আছে সেয়া পাই যাব। তাৰপিছত আপোনালোকে একচেপ্ট কৰিব লাগিব কোনখন কলেজত পঢ়িব। ধৰি লওক আপোনাৰ 2-3খন নাম আহিছে, তেতিয়া আপুনি কোনখনত পঢ়িব তাৰ কাৰণে আপুনি একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰিবৰ কাৰণে সময় দিব 27 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত। তাৰপিছত কলেজবিলাকে আপোনালোকৰ যিটো এডমিশ্যন প্ৰচেছ আছে সেইটো আপোনালোকক কনফাৰ্ম কৰিব 30 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত। গতিকে আপোনালোকৰ প্ৰচেছখিনি জনাই দিছে। তাৰপিছত কৈছে কোনোবা যি ষ্টুডেণ্ট থাকি যায় এডমিশ্যন ল'বলৈ ওপৰত টাইমলাইন দিয়া সময়ত, তাৰ কাৰণে আকৌ 5 দিনৰ কাৰণে আপোনালোক মানে 15 মে'ৰ আগতে আকৌ 5 দিনৰ কাৰণে কি হ'ব, পৰ্টেলটো পুনৰ মুকলি হ'ব। কোনোবা ষ্টুডেণ্ট যদি থাকি যায় তেতিয়াহ'লে সেই 5 দিনৰ ভিতৰত আপোনালোকে আকৌ অনলাইন আবেদন কৰিব পাৰিব। সেইটোলৈ আপোনালোকে বাট নাচাব, কিন্তু তাৰ আগতে অনলাইন আবেদন কৰিব। যিটো 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে টাইম দিছে, গতিকে 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰিব। এই যিসকল ছাত্ৰ ছাত্ৰী কোনোবা হয়তো নাজানি থাকি যাব পাৰে তেওঁলোকৰ কাৰণে 5 দিনৰ কাৰণে 5 ডেজ থাকিব। 5 দিনৰ কাৰণে আপোনালোকক খোলা থাকিব। গাইডলাইনখিনি দিছে, সেইখিনি আপোনালোকে চাব পাৰে কি গাইডলাইন দিছে। আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। দৰ্পণ পৰ্টেলত কেনেকৈ অনলাইন আবেদন কৰে সেইটো মই আপোনালোকক জনাই দিম বা দেখুৱাই দিম, ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে আপোনালোকে 17 তাৰিখে যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব মোৰ ইউটিউব চেনেলত আপোনালোকে ভিডিঅ' পাই যাব। সেইদিনা মই আপোনালোকক দেখুৱাই দিম অনলাইন আবেদন কেনেকৈ কৰিব দৰ্পণ পৰ্টেলৰ যোগেদি, বা কলেজ কেনেকৈ চিলেক্ট কৰিব, কি কৰিব লাগিব, সকলো তথ্য মই আপোনালোকক সেই ভিডিঅ'ৰ যোগেদি জনাই দিম। গতিকে এইখিনি আপোনালোকে চাব। তাৰপিছত আপোনালোকৰ এতিয়া মেইন কথাটো হ'ল আপোনালোকে কোনে কোনে এই অনলাইন আবেদন কৰিব পাৰিব। যিসকলৰ কম নম্বৰ থাকে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, কাৰণ কোনোবাখন নহয় কোনোবাখন কলেজত হয়তো আপোনাৰ নামটো অহা চান্স থাকে। গতিকে আপুনি 3rd ডিভিজন পালোঁ, 2nd ডিভিজন পালোঁ, 1st ডিভিজন পালোঁ অনলাইন আবেদন কৰিব। আপোনালোকে 5খন সৰ্বাধিক বা স্কুল চিলেক্ট কৰিব পাৰিব। 5খনৰ ভিতৰত হয়তো কোনোবাখনত আপোনাৰ 2-3খনৰ নাম আহিব পাৰে। আপোনাৰ মনৰ ইচ্ছাত কোনখনত আপোনালোকে ল'ব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। 3rd ডিভিজন পোৱা সকলো ছিট পোৱা চান্স থাকিব, কাৰণ আপোনালোকৰ কেটেগৰীৰ ভিত্তিতো আপোনালোকৰ যিহেতু ছিট দিয়া হয়, গতিকে কেটেগৰীৰ ভিত্তিত আপোনালোকে ছিট পোৱা চান্স থাকিব। সেইকাৰণে 3rd ডিভিজন পোৱা সকলো আপোনালোকে অনলাইন আবেদন কৰিব আৰু আপোনালোকেও ছিটটো পাবই।